মইতো এখোপা নাখাওঁ দেই, কি জানো বনাইছে একদম সেই গাহৰি দানা নিচিনাকে। মই পিজ্জাকে অৰ্ডাৰ দিছোঁ, তাকে খাওঁ। বৰ বেলেগ বেলেগ সময়ত আপোনাৰ হাগিব লাগে দেই, অকণমান কণ্ট্ৰল কৰিব নোৱাৰে নেকি? এতিয়া হাগি মুটি আহি তেনেকৈ হাত পাত নোধোৱাকৈ ভাত বনাবহি, গা চা ধুই আহিব হ'লে কৈ দিছোঁ। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগে মই তোৰ শাহু নহয়, তইহে মোৰ শাহু। কথাই প্ৰতি তোৰ মুঠতে হেৰিয়ে আৰু পেচ নুগুচে। ঐ হাইজিন বুলি এটা শব্দ আছে, জানে নে নাজানে জানো আপোনালোকে? তই হাগি মুটি আহি পেলাই এনেকৈ ভাত পানী বনাই নেকি? ধুনীয়াকৈ গা পা ধুই চাফা চিকুণকৈ বনাব লাগে, আকৌ বেমাৰ আজাৰ হ'ব নহয়, গম পাইছে নাই? পাই তহঁতৰহে বেমাৰ নুগুচে। কিবা এটা বুলি ক'লি যে শব্দটো হেজিন কৰি থাকোঁতে তোৰহে গেষ্ট্ৰিক বমি, তাৰপৰা সেই জ্বৰ চৰ্দি হৈ থাকে। মোৰ বেমাৰ হোৱা দেখিছা কোনোবাই নাই? কঁকাল বিষটো বাঢ়ি বেলেগ একো নাই। আপোনাৰ লগত যে কথা পতাই ভুল আৰু দেই। মই হ'লে নোৱাৰোঁ দেই, গেছ চেছ কমাই যাওক। হাগিবলৈ যায় নে মুতিবলৈ যায়, মই ভাত খাবলৈও নাই। আপুনি বনোৱা ইমান লেতেৰা পেটেকে বনাই, মই পিজ্জা খাই শুই থাকিম আজি। এইজনী যে কি যে বোৱাৰী পালোঁ আৰু দেই, ভাত কেইটামান বনাই বোলে শাহুৱেকৰ সন্মুখত দিওঁ নাই, মই বনাবই পৰা নাই, উপায়ো নাই। তাই মাক বাপেকে বনাই দিয়া পকী ঘৰটোত আছোঁ বুলি আৰু তলতে হৈহে থাকিব লগা হৈছে। মোৰনো কি যায় আহে, মই থাকিবলৈ পালেই হ'ল পকী ঘৰটোত। বুঢ়াটোৱে আকৌ মোক এৰি বেলেগ এজনী বিয়া পাতিলে নহয়, জখনি মাতে। অটকাত পইচা পালে মোক 1 টকাও দিয়া নাই। মই কোনোবা দিনা গৈ পেলাই একদম কোৰ্ট কাছাৰীতহে উপস্থিত হ'মগৈ। গোবৰ্ধন গৈছে দেউতা ওচৰলৈ পইচা আনিবলৈ। ইমান একদম হেভি গ্ৰেণ্ড চেলিব্ৰেশ্যন কৰিম নহয়, ধুনীয়া ড্ৰেছ এটা বনাম আৰু এনিভাৰ্চাৰী দিনাখন পিন্ধিম। মামা মামীক নামাতো, অৱশ্যে মই কাৰোবাক ফোন কৰি মাতিয়ে দিম এনিভাৰ্চাৰীলৈ। তেতিয়াহে একো নহ'লে কাৰোবাক পাহৰি গ'লে কেনেকুৱা হ'ব? যিকেইজনীয়ে মোক হিংসা কৰে সেইকেইজনীকে মাতো, জ্বলাব লাগিবতো সিহঁতক। হেল্ল' বন্দিতা, অঁ ভালে আছ? বহুত দিনৰ মূৰত ফোন কৰিলোঁ। তোৰতো মনতে নপৰে ন মোলৈ? ফেচবুকত ফটো দিবলৈ হ'লে তোৰ সময় নাই, মোলৈ ফোন কৰিবৰ সময়ত তোৰ সময় নাই, বৰ বিজি। কি তই চাকৰি পালি? অ' মাই গড, পাৰ্টি পঠিয়াই দিবি, গুগল পে' কৰি 20,000 টকা খাই ল'ম। এইবোৰ বাদ দে বাৰু, শুনচোন অহা দেওবাৰে আহিবি হা, মোৰ আৰু গোবৰ্ধনৰ এনিভাৰ্চাৰী। এই ফাৰ্ষ্ট এনিভাৰ্চাৰী নহয়, ছেকেণ্ড এনিভাৰ্চাৰী। আহিবি ফাৰ্ষ্ট এনিভাৰ্চাৰী পাতিবলৈ মানে নাপাতিলোঁ আৰু বেছি ডাঙৰকৈ, এইবাৰ অকণ ভালকৈ পাতিছোঁ। গ্ৰেণ্ড চেলিব্ৰেশ্যন হ'ব। ড্ৰেছ কোড কৰিবি একদম হেৰি ধুনীয়াকৈ পিন্ধি আহিবি আকৌ। অঁ হ'ব দে, আহিবি আকৌ, হাজবেণ্ডকো লৈ আহিবি। বন্দিতাক ফোন কৰিলোঁ বাৰু, 1 নম্বৰ পেট কুলি তাই। এইবুলি কাক কৰোঁ, কেতেকীক কৰোঁ, তাইও কম পেট কুলি নহয় আকৌ। হেল্ল' কেতেকী, কি খবৰ? অঁ ভালেই, মোৰ ভালেই। ভাত বনাইছ? মই ভাত নবনাওঁ নহয় ঘৰত, মোৰ শাহুৱেহে ভাত বনায়। মই একো কাম কৰিবই নালাগে, আৰামছে থাকোঁ। বিয়া হ'লনে নাই মোৰ কেতিয়াবা সন্দেহে হৈ যায়। হয় নেকি? মোৰ হাজবেণ্ডে চব কৰি দিয়ে, কাপোৰ ইস্ত্ৰি কৰাৰ পৰা মোৰ জোতা পলিচ কৰালৈকে। উৰা কণ্ট্ৰল কৰিবি হাজবেণ্ডক, কণ্ট্ৰল কৰিবি, এনেকৈ এৰি নিদিবি, নহ'লে হাতৰ পৰা ওলাই ক'ৰবাত পাবগৈ। ধেমালি কৰিছোঁ পাই। শুনচোন অহা দিনা আহিবি হা, হাজবেণ্ডক লৈ আহিবি। মোৰ হেপী এনিভাৰ্চাৰী আছে, ছেকেণ্ড এনিভাৰ্চাৰী, গ্ৰেণ্ড চেলিব্ৰেশ্যন কৰিছোঁ। ঘৰ এড্ৰেছটো মই হোৱাটছআপ কৰি দিম বাৰু, গুগল মেপ পঠিয়াই দিম। আহিবি আকৌ, হ'ব দে। দুইজনী পেটকুলিকে মাতিলোঁ, বাকীবোৰক হোৱাটছআপ কৰি দিম। জানে কিয়া চাহে মন বাবৰা, জানে কিয়া চাহে মন বাবৰা, আঁখিয়ান তেৰি সাৱন সৰা। বাবলি বিউটিফুল আহিলা? ডান্স কৰি আছিলা নেকি জুম্বা? এই নহয়, এনেই মনটো ভাল লাগি গৈছিলে, সেইকাৰণে ডান্স কৰিলোঁ অকণমান। কিমান দিলে পইচা? এই ৰ'বা, দেউতাক লগেই নাপালোঁ। মই ফোন কৰি যাব লাগিছিলে, গুচি গ'লোঁ আকৌ। কেলে দেউতা ক'ত গ'ল? দেউতাই সৰু মাক লৈ পেলাই ভূটান ফুৰিবলৈ গ'ল। দেখিলা, দেউতা ফুৰিবলৈ যাব পাৰিছে এইটো বয়সত, তুমি আকৌ মোক ক'ৰবালৈ ফুৰিবলৈ নিবও পৰা নাই আজিলৈকে দেই। বিয়া হোৱা 2 বছৰে হ'ব হ'ল। এই ৰ'বা, ধৈৰ্য ধৰাচোন। দেউতাহঁতৰ বয়স কিমান আৰু কিমান দিন থাকিব? আমাৰ বহুত সময় আছে। কি ফাল্টু কথা কোৱাহে? সেইবোৰ বাদ দিয়া, এতিয়া পইচা নাপালোঁ নহয়, কি হ'ব? কি হ'ব মানে? মই কেতেকী আৰু এজনী বন্দিতাক মাতিলোঁ দেখোন এনিভাৰ্চাৰীলৈ। শেষ কৰিলা। মই আকৌ ভাবি আহিছিলোঁ বোলো দেউতা আহি পাবহি আৰু 15 দিনমানৰ পিছত, বোলো এনিভাৰ্চাৰীটো অকণ দেৰিকৈ পাতি দিম। একো নহয়, তুমি আকৌ মাতিয়ে দিলা। মোক সুধি ল'ব লাগে, কথাটো ডিছকাশ্যন কৰি ল'ব লাগে। দেউতাই আকৌ সেই কৈছে বোলে আহি পেলাই পইচা দিম বুলি, এই কেইটকামান 10,000 মান দিম বুলি কৈছে। কেলৈ গুগল পে' কৰি দিব কোৱা, অনলাইন দি দিব কোৱা, নেট বেংকিং কৰি দিব কোৱা। দেউতাই সেইবিলাক নাজানে নহয়, কেছ পইচাহে ইউজ কৰে, বেংকতে থোৱা নাই আজিলৈকে। পইচা ক'ৰবাত লুকাই থৈছে, সোধা ক'ত লুকাই থৈছে, অলপমান উলিয়াই লৈ লোৱা। নকয় নহয় আকৌ, তুমি চিন্তাই নকৰিবা। দেউতাই 5 পইচা এটা ক'ত থৈছোঁ নকয়, লাখ টকা কোটি টকা ক'ত থৈছোঁ ক'ব নেকি? সেই ভগৱান জান খালা তুমি। কি হ'ব এতিয়া? মই লাজ পাম মোৰ লগৰকেইজনী আগত। তুমি যে একো কামৰ মানুহ নহয় সঁচাকৈ দেই। অঁ মোকেনো আকৌ কেলে গালি পাৰিছা? মইনো কি কৰিলোঁ? তুমিহে আগতীয়াকৈ মাতি দিছা। মইতো ফুল প্লেনিং কৰিলোঁ ন, ডায়েৰীত লিখিলোঁ কাক কাক মাতিম, কি খোৱাম, আইটেম কি হ'ব, কেনেকৈ ডেক'ৰেশ্যন কৰিম, কি পিন্ধিম। মই ড্ৰেছলৈকে ডিজাইনাৰ অৰ্ডাৰ কৰি দিলোঁ জানানে? কি হ'ব এতিয়া?
তুমি ঘৰতে পইচা কেইটামান খুজি লোৱা, পিছত মই দি দিম দেউতা আহিলে মানে ধাৰ লোৱা কাৰোবাৰ পৰা হ'লেও। সেই বাৰে বাৰে মই ঘৰত পইচা খুজি থাকিম নেকি? মাজে মাজেতো চলিবলৈ পইচা খোজোৱে দেউতাক মনে মনে। মায়ে যে গালিয়ে পাৰে আজিকালি পইচা খুজিলে, জানানে তুমি? এতিয়া এনিভাৰ্চাৰী পাতিবলৈ সি পইচা দিব, তুমি সেইকণো কৰিব নোৱাৰা মোৰ কাৰণে। সঁচাকৈ তুমি একো এটা চল্ভ কৰিব নোৱাৰা প্ৰব্লেম। মই সেইবিলাক নাজানো, তুমি কেনেবাকৈ 10,000 টকা যোগাৰ কৰা মুঠতে। এনিভাৰ্চাৰী 10,000 লাগিবই পাতিবলৈ। আৰু মামীহঁতক নেমাতো বুলি ভাবিছিলোঁ নে বাৰু? কি কৰা হ'লে মই হ'লে নাজানো। মই এতিয়া চোৰ ডকাইটি কৰিলেহে হ'ব, মই সেইবোৰ নাজানো কি কৰা। আৰু সেইটিও এই বাবলিয়ে যে মোৰ কথা অকণো নুবুজে। কোনোবা দিনা ৰঙা ঘৰ ভাত খুৱাইহে আহিব মোক। মাকে সুধোগেচোন পইচা চইচা আছে নেকি, কেইটকামান ধাৰলৈ দিয়ে নেকি। এই মা, তোৰ ভোক লাগিছে নেকি? ৰ পচলা আৰু দাইলৰ চব্জি বনাইছো। ভোক লগা নাই, মোক সহায় এটা কৰচোন। কি সহায় কৰিব লাগে? পইচা কেইটকামান ধাৰলৈ দেচোন আছে যদি। হেও তই কাক পইচা খুজিছ? মোৰ বাৰু ইনকম ক'ৰ পৰা কৰোঁ বাৰু? মই 1 পইচা ইনকম নাই ন, মোক পইচা খোজেহি। দেউতাৰ পৰা মাৰি পেলাই থওঁ নহয় কেইটকামান, তেনেকুৱা গোটাই থোৱা আছে দেচোন। মই কেইটকামান বেছিকৈ ঘূৰাই দিম বাৰু তোক। কেলৈ লাগেনো? বেলেগ বিপদত পৰিছোঁ তই দেচোন। লগৰ এটাৰ পৰা ধাৰলৈ লৈছিলোঁ, এতিয়া মই যদি কাইলৈ ভিতৰত ঘূৰাই নিদিওঁ মোক জানে মাৰিম বুলি কৈছে। কি? এনেকুৱা মানুহৰ পৰা ধাৰলৈ কেলৈ লওঁ? জানে মাৰিম বুলি কৈছে। সেই হৰি, পুলিচত এজাহাৰ এখন দি দিবি। ধাৰলৈ কেলৈ লওঁ নো? সঁচাকৈ মোৰ এটাই ল'ৰা পাই, এনেকৈ ৰাই ঠেলি নহবি আৰু। দেচোন দে, আছে যদি দে। এই মোৰ ওচৰত পইচা তেনেকৈ নাই নহয়, খুচুৰা পইচা 11মানহে আছে। সেয়াকে নিয় যদি নে 4,000 মান হ'ব। 4,000 টকা দিবিচোন বাৰু। এনেকৈ লোকৰ পৰা ধাৰ লৈ ঘূৰি নুফুৰিবি দেই। কোনোবা দিনা গৰু পিটন খাই আহিলে বাৰু মোৰ কি হ'ব কচোন? তই মোৰ এটাই ল'ৰা, বাপেকটো দেখিছ ঘূৰি ফুৰিছে আৰু সৰুজনীক লৈ। হ'ব মা, তই মোক 4,000টো দেচোন বাৰু। অ' মা, মোক পইচা কেইটকামান লাগিছিলে। তই যে যেতিয়াই আহ পইচা বিচাৰি আহ কেলৈ? ঘৰে দুৱাৰে বনাই দিছোঁ, বিয়েৰক কবি কাম বন কৰিবলৈ। এইফালে আকৌ বোলে শহুবুঢ়াই তহঁতৰ সেই 4 লেনত বহুত পইচা পাইছিলে। এতিয়া যে তই ঘনাই ঘনাই আহি ঘৰত পইচা বিচাৰি থাক, ক'ৰপৰা দিম ইমানকৈ? ক'তনো ঘনাই ঘনাই বিচাৰি আহিছোঁ? আজি এমাহমান হ'ল অহাই নাই। দিয়াচোন দিয়া, 5,000 মান হ'লেও দিয়া। পইচা গছত লাগিছে বুলি ভাবিছ নেকি? 5,000 টকা লাগ বুলিলে দি দিবলৈ 500 টকা এটা লৈ যা। তাতকৈ মোৰ 1 পইচা বেছি নাই। পইচাই নাইকিয়া হ'ল। ঘৰ চলাওঁতে কিমান পইচা লাগে দেখিছই নহয়। দেউতাৰ পেঞ্চন কেইটাই নোজোৰেগৈ। মই আৰু এয়া সমাজকৰ্মী হয়নো কিমান কেইটকা পাওঁ। ইটো সিটো গৰু ছাগলী পুহিছোঁ। আকৌ ঘৰতো আমাৰ দেখিছা নাই, বাবলু ইমান বিজনেছ ভাল চলা নাই নহয়। কিমান খৰচ। তহঁতক ঘৰে দুৱাৰে বনাই দিলোঁ, যিকেইটকা হাঁচতীয়া পইচা আছিলে। এতিয়া কিবা এটা কৰ। মাজতে অট লৈ দিলোঁ, অট চলাব নোৱাৰিলে হে। পিছত মাজতে আকৌ পাচলি বেপাৰ, মাংস বেপাৰ কৰিব দিলোঁ, দুইটাকে লগ লাগি। বাবলুকে হেৰিকে গোবৰ্ধনকে নাই, সেইটো ফ্লপ মৰালে। এনেকৈ হ'লে কেনেকৈ হ'ব? মোক পইচা দিব সময়তহে যেনিবা নাইকিয়া হয়। বাবলুক পুতলি খেতক দিবলৈ একদম 500 টকীয়া একদম খচখচীয়া নোট ওলাই থাকে। পুতলি ল'ৰা ছোৱালীকেইটাক দিবলৈ ওলায়। মই খুজিলে যেনিবা সদায় একেটাকে শিকাচোন। ঘৰটো বনাই দিলোঁ। নিদিয়া হ'লেও আছিলে। এই বাবলি চা, মোৰ মাথাটো গৰম নকৰিবি দেই। মই ধৰ্ণা দিবলৈ যাব লাগে, শাৰী চাৰী পিন্ধি ওলাইছোঁ। তই ভাত পানী খাই যাবি। মই আৰু সেই 500 টকা এটা গাঁৱত তলত থৈ দিছোঁ, সেইটোকে লৈ যাবি। দেখিলা, এতিয়া মই 500 টকাৰহে মানুহ হ'লোঁ। কি কৰিম এতিয়া বাৰু? চব বাকীলৈ আনিব লাগিব এতিয়া। খোৱা বোৱা বস্তু, ড্ৰেছ চব বাকীলৈ আনি পেলাই পিছত সেই বাপেকে পইচাটো দিলে মানে গোবৰ্ধনক ধাৰবোৰ মাৰি দিম আৰু। বাই বাই।